হয়, এতিয়া আমি উপস্থিত আছো তীৰ্থনগৰী হাজোৰ হাডিয়া অঞ্চলত আৰু এই হাডিয়া অঞ্চলৰ এটা বাসগৃহত উপস্থিত আছো আৰু এই বাসগৃহটোৰ যি পৰিয়ালৰ ক্ষেত্ৰত যি কাহিনী সংঘটিত হৈছে সেই সংঘটিত আপুনি হয় সেই কাহিনীৰ বিষয়ে জানিলে আপুনিও হয়তো চকুলো টিকিব কিয়নো যি ৰূপেশ্বৰ বৈশ্য নামৰ যিগৰাকী ব্যক্তি আছে এই ব্যক্তিগৰাকীক বাৰে প্ৰতি যি নগেন ডেকা গাঁও পঞ্চায়ত আছে গাঁও পঞ্চায়তৰ যি সভাপতি বা যি ৱাৰ্ড মেম্বাৰে হওক প্ৰতিবাৰে তেওঁক ঠগি আহিছে আৰু ইয়াত এক প্ৰকাৰ প্ৰধানমন্ত্ৰী যি আৱাস যোজনাৰ নামত ধনৰ লেনদেন বা দৰদাম চলিছে যোনে পইচা দিব তাকে তেওঁলোকে আৱাস গৃহ প্ৰদান কৰিব আৰু এক প্ৰকাৰ নৈৰাজ্যৰ সৃষ্টি হৈছে ইয়াতে মই পোনে পোনে ভিডিঅ' জাৰ্নেলিষ্ট গৰাকীক সম্পূৰ্ণ দৃশ্য দেখাবলৈ অনুৰোধ জনাইছো আচলতে এনেকে যি ভগা যি উৰুষা পজাত তেওঁলোকে এনেকে জীৱন নিৰ্বাহ কৰিছে আৰু তাতকৈ আচৰিত কথা যে যি পৰিয়ালত মাত্ৰ দুজন সদস্য ইয়াত বাস কৰে আৰু এই সদস্য দুজন পিতৃ আৰু তেওঁৰ একমাত্ৰ কন্যা ইতিমধ্যে তেওঁৰ যি পত্নীৰ বিয়োগ ঘটিছে তাৰ পৰিপ্ৰেক্ষিতত তেওঁ সম্পূৰ্ণ দিন হাজিৰা কৰি নিজৰ ছোৱালীক পঢ়াৰ ক্ষেত্ৰতে হওক বা অধ্যয়নৰ ক্ষেত্ৰতে হওক আগবঢ়াই নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে তাৰ মাজতে কিন্তু তেওঁৰ এই যি প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ পৰা তেওঁ বাৰে প্ৰতি বঞ্চিত হৈছে আৰু কাৰ কাৰণে বঞ্চিত হৈছে তেওঁৰ পৰা আমি জানিবলৈ বিচাৰিম যে আচলতে এক প্ৰকাৰ দুখ লগা পৰিৱেশ এটা ভাবিব নোৱাৰা পৰিৱেশত আপুনি এনেকে নিজৰ ছোৱালীৰ সৈতে জীৱন নিৰ্বাহ কৰিছে কিহৰ বাবে আপুনি প্ৰধানমন্ত্ৰী আৱাস গৃহৰ পৰা বাৰে বঞ্চিত হৈ আহিছে মই ইমান দূৰ নাজানোৱে কিয় এনেকুৱা কৰিছে কাৰণ যি নেকি গোটেই গাঁওখনৰ এখন পঞ্চায়তৰে যিবিলাক ঘৰ পায় বা কোনো আঁচনিৰ বস্তু পায় মোৰ কিয় নাপাওঁ এই কথাখিনি মানুহে হাঁহে আৰু এনেকুৱা কথা উল্লেখ কৰে সি জীৱনত ঘৰ নাপায় কিয় নাপায় তেতিয়া মই জানিছো যে বেপাৰ চলিছে টকাৰ যেনেকুৱা আনকি ভগৱানৰো নাম ঘৰ মছজিদৰ কিবা যেনেকুৱা কিবা মানে পৰিণত হৈছে ঠিক সেনেকুৱা কিবাত হৈছে কিন্তু মই এইটো সম্ভৱপৰ নহয় মোৰ ফালৰ পৰা দিব পৰা মই এনে কিবাকে জীৱিকা নিৰ্বাহ কৰি আছো মোৰ একো বুলিব লগা সম্পত্তি নাই দেউতাৰ অকনমান এই বস্তিখনে তাতো মই যিটো আমাৰ চৰকাৰী অনুদানৰ বস্তুবিলাক বঞ্চিত মোৰ আৰু কি সুখ আছে জীৱনত কিন্তু তথাপিতো ভগৱানক লৈ ৰাইজৰ আশীৰ্বাদত ৰাইজক কাকো গালি নপৰাকৈ কিয় নাপাওঁ তেওঁকে সদায় অৰ্পণ কৰো কিয় নাপাওঁ ভগৱান এনেকুৱাকেনো কোনো মোৰ সুদৃষ্টিত অহা নাই নে গাঁৱত কিন্তু লাষ্ট মোমেন্টত মই ভাগৰি যায় এই নিউজ মাতাটো হ'ল সেয়েহে মোৰ আৰু ইয়াত কৰি বহাল ভিত্তিত একো ক'বলৈ মন নাই মোৰ আচলতে আপুনি ভাগি পৰিছে মই একো নকওঁ আৰু ক'বৰ ইচ্ছে নাই মোৰ আপোনাৰ আইডি নম্বৰ আছে আইডি নম্বৰ আছে কিন্তু আইডি নম্বৰ থকা সত্ত্বেও আপুনি ঘৰ পাবলৈ সক্ষম হোৱা নাই সেইটো ডিলেট কৰি দিয়া বুলি কয় ঘৰটো তোমাৰ উৰি গৈছে তাত বতাহত আমি যদি ইমান খুচুৰিবই জানো মই এনেকুৱা থাকিব লাগে নেকি ক'ত উৰি গৈছে কেনেকে উৰি গ'ল মোৰটোৱে উৰি গ'ল মাজৰ পৰা বাকী বিলাক গোটেই দুখো পেট ভৰিলে আপোনাৰ হাউলি পৰিছে আপোনাৰ ঘৰ হয় দুটা তিনটাকৈ যদি ঘৰ পাই মইনো অধামে একো এটা নাপাওঁ কিয় মই কাৰ কি অপৰাধ কৰিছো সেইটোৱে বৰ ডাঙৰ কথা ইয়াৰ বিচাৰ ভগৱান কৰিব বুলি সঁপি দিওঁ সেই মালিক তুমি বিচাৰ কৰিবা বুলি কওঁ ঘৰৰ নামত আৰু ছোৱালীটো বহুত দুখত যেতিয়া কয় দেউতাই আমাক ইমান হিংসা কৰে মই তেতিয়া কওঁ মাই ভগৱানে কৰা নাই ৰ'দ দিছে বৰষুণ দিছে বতাহ দিছে চব দিয়ে তেওঁ কাকো ডাঙা পাৰা নকৰে কিন্তু মনীষে কৰে ভাল অফিচাৰ হলেও বেয়া থাকে আৰু কিবা সৎকাৰৰ মাজত ভালো থাকে সেই ভালকেইটাৰ কাৰণে দুনিয়াখন আছে আৰু যদি সুদৃষ্টি আছে মাই তেওঁ সদায় পোহৰ একদিন হলেও দিব এনেকে কওঁ ছোৱালীক কেনেকে পঢ়াই লৈ গৈছে আপুনি ছোৱালীটোক পঢ়াই কেনেকে নিম বুলি কওঁ মই দিন হাজিৰা কৰো বুলি কওঁ মই কাম কৰাত একো লাজ নকৰো যিকোনো কামে কৰো কাৰণ কিয় মই ছোৱালীটোক লৈ জীয়াই থাকিলো তেতিয়া তেওঁ মাক মৰোতে বহুত সেই পালে মই কওঁ মই একো দুখ নকৰিবি আৰু মোৰ দেউতাৰ ল'ৰা এটা থাকে ক্ষেত্ৰত কেতিয়াবা কওঁ কাকা 2000 টকা দিবি দি দিয়ে এই চকী দুখন দিছে আলনাডাল দিছে পঢ়া টেবুল খন দিছে এনেকে কিতাপ লাগিলে আহিলে দি যায় টকা 500-1000 এনেকুৱা মই ভগৱানে চলাই নি আছে আৰু মই কৰি আছো আপোনাৰ ঘৰৰ নামত আপোনাৰ কোনে পইচা বিচাৰিছিলে আপোনাৰ পৰা মইতো ক'লো এতিয়া মই যাবনে গজেন বৈশ্যই একবাৰ বিচাৰিছিলে 4000 টকা 3 বছৰ চলাই নেক্সট পইচাখিনি নোহোৱাত কাগজ পত্ৰ চোতালত লৈ আহি যেতিয়া আমি পইচাখিনি লগে লগে পেমেন্ট কৰিব নোৱাৰিলো আমাৰ মানে যাৱতীয় পইচাটো আমাৰ জমা জৰি থকা পইচা নাই না তেতিয়া দিব নোৱাৰাত নহব বুলি গুচি গ'ল তেওঁ
মই তেতিয়া কৈছিলো যে মোৰ এই বৃদ্ধ পিতৃৰ যিটো ID প্ৰভৰ ঘৰ দিম বুলি কৈ 4,000 টকা নিলা, পইচাখিনি দি যাবা নহলে তোমাৰ বেয়া হ'ব। দি গ'ল। তাৰপিছত বেলেগ আহিল প্ৰেচিডেণ্ট, তেওঁলোকে আগতেও পইচাৰ কথা কোৱা নাছিল, মাজতেও কোৱা নাছিল। এই যিটো বুলি ক'লো গজেন বৈশ্যৰ পিছত আৰু এটা যিটো আহিলে তফিকুৰ ৰহমান, গজেন বৈশ্যৰ পিছত আহিলে চাকুন নেচা আহিলে, তেওঁ কোৱা নাছিল, কিন্তু এই তফিকৰ পিছত আহিলে চাকুন নেচাৰ পিছত। কিন্তু তেওঁ যেতিয়া এইবিলাক মোক অপেনলি পইচাৰ কথা কোনোদিনে কোৱা নাই, কিন্তু স্কুটিটো উঠাই লৈ ফুৰাই তেওঁৰ স্কুটাৰত, ক'ৰবাত গ'লে দেখা পালে ভাল পায় আৰু দিব আৰু দিম আৰু ঘৰ যি আহে দি দিম। কিন্তু এটা ভাল এনেকুৱা প্ৰলোভন দি 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 জীৱনত লাষ্টত তাৰ লগত থকা ৱাৰ্ড মেম্বাৰজন মোৰ ঘৰৰ ওচৰৰে, জয়ন্ত বৈশ্য, তেওঁ যেতিয়া এইবিলাক ক'লে যে 15,000 টকাও দিয়া ওলাইছে, 20,000 দিয়া ওলাইছে, তুমি 15,000 2 কিস্তিত দিবা বুলি, মোৰ আৰ্থিক অৱস্থা মানে জয়ন্ত বৈশ্যই ঘৰৰ বজাৰ পাতিছে। ঘৰৰ বজাৰ পাতিছে বুলি মই বেছি কিবা কিবি কোৱা নাই। তেতিয়া তেওঁক আসনে বাসনে বহাই লৈ মই ক'লো যে এই ছোৱালীটো হেৰি কেনেকে জীৱিকা নিৰ্বাহ কৰি আছো, ছোৱালীটো মা মৰা ছোৱালী, মই এইটো অলপ ভাবি গুণি কৰিলে ভাল আছিল নেকি, কিবা এটা পাবা দিয়া। নাই নাই নহ'ব নহ'ব, তেতিয়াহ'লে তোৰ নহ'বই ঘৰ, এনেকে কৈ পেলাই আৰু আজীৱন আজিলৈকে আৰু নম্বৰটো উৰি যোৱাই বুলি ক'লে কাক কম, কাৰ ভৰিত ধৰিম। মইতো ভাগৰি পৰিছো, মই কোনোফালে নোযোৱা নহয়। কিমানটা বাইদেউ ছাৰ যাৰ নহওক চবকে মই বাট কৰি পাইছে। আনকি তফিকুৰ ৰহমানৰ আৰু এটা কথা ৰৈ গৈছে কি, তেওঁ যেতিয়া ব্লকৰ পৰাই ইঞ্জিনিয়াৰ পৰ্যন্ত যি সিহঁতৰ চেইন আছে, কথাটো মই ঢুকি লৈছো। মই অলপ কম পঢ়া হ'লেও মই অলপ বেলেগ ধৰণৰ ইঞ্জিনিয়াৰ এটা হেনা চেনা লগাই সিও আহি চোতালত তাৰমানে ৰূপেশ্বৰ বৈশ্যৰ ঘৰ, এইটো হয় দিয়ক, আসনে বাসনে বহিব দিয়ে, তোমাত কৰিও বয়া ঘৰত আছে মানুহ। মই বোলো হয় ছাৰ, ফুটপাথতো পৰি আছে মানুহ, কিন্তু মই যে এখন গাঁৱৰ মাজত এইটো পঞ্চায়তৰ মোক যে মানে ভোটৰো বা কিবাৰো সমাজতো মই গোটেইখিনিতে বিচাৰে, কিন্তু এইবিলাকৰ পৰাই যে মোক বঞ্চিত কৰে, এইও এখন নেকি নাটক। তেতিয়া মোৰ মনটো বহুত দুখ। মোৰ ইমানে ক'বলগীয়া, মই বিশেষ নকওঁ আৰু আপোনালোকৰ ওচৰত। মই বৰ দুৰ্ভগীয়া বুলি কৈছে যেতিয়া তফিকুৰ ৰহমানে, মোৰ ভাগ্য পৰীক্ষা কৰিব যোৱা নাছিলো তেওঁৰ ওচৰত, ভাল দিন ভাল বাৰ চাবলৈ যোৱা নাছিলো, কিন্তু অশ্লীল ব্যৱহাৰ কৰাটো মই তেওঁক ভাল মৰমৰ মাজেদি বুজাই থৈ কাৰ্যালয় যোৱাৰ পিছত অশ্লীল ব্যৱহাৰ কৰিছে তোন, আৰু সেনেকুৱা ব্যৱহাৰ মানুহৰ মুখত হ'ব নাপায়, আৰু মই নকৰো, কাকো কৰি পোৱা নাই জীৱনত। হয়, আচলতে আপোনাৰো হয়তো চকু সেমেকি উঠিব এই বাতৰি আপুনি যেতিয়া চাব বা বাতৰি যেতিয়া দেখিব। মোৰ লগত তেওঁৰ একমাত্ৰ কন্যাগৰাকী আছে, আৰু তাই এই দৰিদ্ৰতাৰ মাজতো তাই অধ্যয়ন চলাই গৈছে। মানে কি কবা? আমাক আমাৰ অধিকাৰৰ পৰা বঞ্চিত নকৰিব। এতিয়ালৈকেতো বঞ্চিত হৈয়ে আছো বাৰু। দেউতাৰ দুখখিনি চাওক এবাৰ, ময়ো বহুত কষ্টত ডাঙৰ হৈছো, ঘৰটো এবাৰ চাওক। বিনম্ৰভাৱে হাতযোৰ কৰি একদম অনুৰোধ জনাইছো যেন আমাক আমাৰ প্ৰাপ্যখিনি দিয়ে। মুখ্যমন্ত্ৰীক কি কবা? কম যে সুবিচাৰ কৰে যেন তেওঁ, সেয়াই আৰু। মুখ্যমন্ত্ৰীটো দালালৰ বিৰুদ্ধে সম্পূৰ্ণ সক্ৰিয়, এতিয়াতো দালাল চলি আছে। কৰিছে আমাক নথকাত কৰিছে, কাৰণ দেউতাই একো প্ৰমাণ ৰাখিব নোৱাৰে, সেইটো কাৰণে তেনেকুৱা কৰিছে। তোমাৰ অধ্যয়ন কেনেকে চলি গৈছে? মোক দেউতাই যথেষ্টখিনি সহায় কৰিছে, তাৰোপৰি মোৰ বৰদেউতা, মামা, পেহী, যোনে যেনেকে পাৰিছে তেনেকুৱাকে সহায় কৰিছে। মা ঢুকোৱাৰ পিছত তুমি আৰু দেউতাই হয়। হয়, আচলতে এনেকে এটা দুৰ্ভগীয়া পৰিয়ালৰ ছবি দেখুৱালো আপোনালোকক আমি, আৰু মই ভিডিঅ' জাৰ্নেলিষ্ট গৰাকীক পোনে পোনে আৰু এবাৰ এটা এই যি গৃহটোৰ দৃশ্য দেখাবলৈ অনুৰোধ জনাইছো। আচলতে ইয়াৰ যিসমূহ টিনপাত আছে, টিনপাতসমূহ আচলতে ইয়াৰ যি ফুটা হৈছে, সেই ফুটাবিলাকত টেমাৰে, যি প্লাষ্টিকৰ টেমাৰে ইয়াত পানী ৰখোৱাৰ কাৰণে চেষ্টা কৰিছে। এক প্ৰকাৰ দুখ লগা ছবি। আৰু আচলতে এই চৰকাৰখনে দৰিদ্ৰ লোকসকলৰ বাবে যি আঁচনিৰ সৃষ্টি কৰিছে, সেই আঁচনিসমূহ আচলতে প্ৰকৃত যি দৰিদ্ৰ হিতাধিকাৰী সেইসকলে লাভ কৰিছেনে, সেয়া কিন্তু আজিৰ দিনত এটা ডাঙৰ প্ৰশ্ন। আৰু মই পুনৰবাৰ কৈছো যে এই উৰুষা পূজাত এনেকে দুটা এই নিজৰ যি দেউতাক আৰু যি কন্যা এনেকে উৰুষা পূজাত বছৰ বছৰ ধৰি এনেকে জীৱন নিৰ্বাহ কৰিছে, তাৰে মাজতে যি মেধাৱী ছাত্ৰীগৰাকীয়ে এনেকে তাইৰ অধ্যয়ন চলাই গৈছে, আৰু মুখ্যমন্ত্ৰী গৰাকীক বাৰ বাৰ আহ্বান জনাইছে তেওঁলোকক ন্যায় দিয়ক, আৰু তেওঁলোকক এটা থাকিবলৈ ঘৰ দিয়ক।
তেওঁলোকক থাকিবলৈ এটা ঘৰ দিয়ক আৰু এই যি দালাল কিছুমানৰ এই যি পঞ্চায়তৰ ক্ষেত্ৰত যি দালালগিৰি বা ঘৰৰ যি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত যি বজাৰ পাতিছে, যে ধনৰ লেনদেনৰ বাবে যি বজাৰ পাতিছে, এই বজাৰ পতা দালাল বিলাকৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী চৰকাৰ, এই যি সক্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব চৰকাৰখনে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব অতিকৈ লক্ষণীয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।